2017 বৰ্ষৰ পৰা বকলীয়াঘাটৰ চিংথুৰ প্ৰকাশনে ৰংবং তেৰাং ছাৰৰ পবিত্ৰ জন্ম দিৱসৰ সৈতে সংগতি ৰাখি ৰংবং তেৰাং সমন্বয় বঁটা প্ৰদান কৰি আহিছোঁ। এইবাৰ 2026 বৰ্ষৰ বাবে এই বঁটা আমি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ বিশিষ্ট শিক্ষাবিদ, শব্দকোষৰ প্ৰণেতা, সাহিত্যিক তথা অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীক। এইবাৰ আমি মন কৰিব আপোনালোকে যে প্ৰতিবাৰেই 13 জানুৱাৰীত আমি এই বঁটা প্ৰদান কৰোঁ, কিন্তু এইবাৰ বিহুৰ উৰুকাৰ কাৰণে আমি দুদিন আগবঢ়াই দিছোঁ। এইবাৰ 11 জানুৱাৰীত আমি বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত এই বঁটা প্ৰদান কৰিম। আৰু এই বঁটাত থাকিব কাৰ্বি জাতীয় প্ৰতীক জাম্বলি আথম, কাৰ্বি পহু, কাৰ্বি ছাল, কাৰ্বি জেকেট, কাৰ্বি মোনা, কিতাপৰ টোপোলা আৰু নগদ ধনৰ লগতে সন্মানীয় কিছু পুৰস্কাৰ। গতিকে আৰু এই বঁটাৰ লগত সংগতি ৰাখি আমি এইবাৰ কেইবাখনো কিতাপ, কেইবাখনো গ্ৰন্থ উন্মোচন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।